নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। যোৱা ভিডিঅ'ত আমি কেইটামান প্ৰশ্ন আলোচনা কৰিছিলোঁ, অৰ্থাৎ 1 নম্বৰৰ পৰা 30 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। যিহেতুকে আমি কেৱল গণিত বিষয়ৰ ওপৰত আলোচনা কৰিম, গতিকে আজি আকৌ আমি 31 নং প্ৰশ্নৰ পৰা আৰম্ভ কৰিছোঁ। 31 নং প্ৰশ্ন এনেধৰণৰ: আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো? এত আছে 0, বিত আছে 1, চিত আছে -1 মানে বিয়োগ 1 আৰু ডিত আছে 2। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? আমি সকলোৱে জানো পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা। 0ৰ পৰা ওপৰলৈ যিমান সংখ্যা আছে গৈ থাকিব 0, 1, 2, 3, 4, 5, 6 এনেকৈ গৈ থাকিব। এই গোটেইখিনি সংখ্যা পূৰ্ণ সংখ্যা। গতিকে আৰম্ভণি হৈছে 0ৰ পৰা, গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। পিছৰ প্ৰশ্ন: 7 আৰু 11ৰ গ.সা.উ হ'ব 7 আৰু 11ৰ গ.সা.উ গৰিষ্ঠ সাধাৰণ উৎপাদক আটাইতকৈ যিটো নেকি গ.সা.উ 7 আৰু 11ৰ আটাইতকৈ সৰুটো হ'ব 1। গ.সা.উ হ'ব 1। গৰিষ্ঠ সাধাৰণ উৎপাদক 7ৰ উৎপাদক বুলি ক'লে 7 × 7 7 আৰু 1, আৰু 11ৰ উৎপাদক বুলি ক'লে 1 আৰু 11। গতিকে কমনটো কি হ'ল 1। গতিকে গ.সা.উ হ'ব 1। শুদ্ধ উত্তৰটো বি। ঠিক আছে, পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পিছৰ প্ৰশ্ন: 0 সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব। এত আছে অখণ্ড সংখ্যাৰ সংহতি, অপৰিমেয় সংখ্যাৰ সংহতি, পৰিমেয় সংখ্যাৰ সংহতি, স্বাভাৱিক সংখ্যাৰ সংহতি। এতিয়া সংজ্ঞা হৈ আছে, এইটো ভুল হৈ আছে, সংজ্ঞা আচলতে সংজ্ঞা নহয়, স্বাভাৱিক সংখ্যাৰ সংহতি। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি, স্বাভাৱিক সংখ্যাৰ সংহতি। কাৰণ হ'ল যে 0 সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যা যিটো সংহতি আছে, মানে পূৰ্ণ সংখ্যাৰ সংহতিটো আৰম্ভ হয় 0ৰ পৰা। গতিকে 0ক বাদ দিলে 1ৰ পৰা আৰম্ভ হ'ব। 1ৰ পৰা আৰম্ভ হোৱা মানে এইটো স্বাভাৱিক সংখ্যাৰ সংহতি হৈ যাব। কাৰণ স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয়। 1, 2, 3, 4, 5, 6 এনেকৈ গৈ থাকিব। নিশ্চয় বুজি পাইছে? পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 34 নং প্ৰশ্নলৈ। 34 নং প্ৰশ্ন: 2 সংখ্যাটো হ'ল কেৱল স্বাভাৱিক সংখ্যা, মৌলিক আৰু যুগ্ম সংখ্যা উভয়ে, কেৱল পৰিমেয় সংখ্যা আৰু ওপৰৰ এটাও নহয়। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব 2 সংখ্যাটো মৌলিকো হয় যুগ্মও হয়। স্বাভাৱিক সংখ্যাটো পৰিব, কিন্তু ইয়াতে কেৱল স্বাভাৱিক সংখ্যা বুলি ক'লে এইটো নহ'ব। গতিকে বিত আছে মৌলিক আৰু যুগ্ম সংখ্যা উভয়ে, গতিকে সেইটোৱে হ'ব। যুগ্ম হৈ গ'লে জোড় সংখ্যা, মৌলিক বুলি ক'লে যি সংখ্যাৰ উৎপাদক মাত্ৰ 2টা, 2 সংখ্যাটোৰ 1 আৰু 2 এই দুটা যিহেতু উৎপাদক আছে, গতিকে 2 সংখ্যাটো মৌলিক আৰু যুগ্ম উভয়ে। শুদ্ধ উত্তৰটো বি। পিছৰ প্ৰশ্ন: আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো, আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো 1। নিশ্চয় এইটো 1 হয়। কাৰণ হ'ল 1 পূৰণ কৰিলে 1 × 1 হয়। আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো 1 × 1, 2 × 2 × 4, 3 × 3 × 9। গতিকে আটাইতকৈ সৰুটো হ'ল 1 পূৰ্ণবৰ্গ সংখ্যা। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণবৰ্গ সংখ্যাটো, একেই প্ৰশ্ন হৈ আছে। আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণবৰ্গ সংখ্যাটো, আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণবৰ্গ সংখ্যাটো একেই প্ৰশ্ন আছে, আপোনালোকে দেখা পাইছে। 36টো একেই হৈ আছে, 35 আৰু 36। গতিকে আমি 37 নং প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলৰ কোনটো মৌলিক সংখ্যা নহয়? এটা মৌলিক হৈ আছে, যেনেকৈ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। মৌলিক হ'ব লাগে, মৌলিক সংখ্যা নহয়। মৌলিক সংখ্যা কি আমি জানিব লাগিব। মৌলিক সংখ্যা বুলি ক'লে যি সংখ্যাৰ উৎপাদক মাত্ৰ 2টা,
মানে 11টো হয় মৌলিক, 19টো হয় মৌলিক, 31টো হয় মৌলিক, 9টো নহয়, কাৰণ 9 1 গুণ 9 আৰু 3 3 গুণ 9, আৰু বাকী যি তিনিটা আছে 11 19 আৰু 31, গতিকে 11 1 গুণ 11 ইয়াৰ বাহিৰে আৰু নাই, 19 1 গুণ 19 এইটোৱে হ'ব, আৰু 31 1 গুণ 31 মানে ইয়াৰ উৎপাদক এই দুটাই থাকিব, গতিকে এই তিনিটা মৌলিক আৰু 9টো মৌলিক নহয়। এনসাৰটো হ'ব সি। পিছৰ প্ৰশ্ন, তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়? স্বাভাৱিক সংখ্যা কোনটো নহয় বুলি ক'লে -1টো, কাৰণ 1ৰ পৰা স্বাভাৱিক সংখ্যা আৰম্ভ হয়, ঋণাত্মক সংখ্যাটো হ'ব নোৱাৰে, গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব ডি, 3টো স্বাভাৱিক হয়, 2 স্বাভাৱিক হয়, 1 স্বাভাৱিক হয়, কিন্তু যিটো নেকি বিয়োগ 1 আছে সেইটো স্বাভাৱিক সংখ্যা নহয়। পিছৰ প্ৰশ্ন 39 প্ৰশ্ন, এইটো 21 ভাগৰ 9 মানে 9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য? তলৰ কোনটোৰ সমতুল্য? এইটো হ'ব বি, কাৰণ যদি আমি কাটাকাটি কৰোঁ 9ক 3ৰে কাটিলে 3 বাৰ যাব, আৰু 21ক 3ৰে কাটিলে 7 বাৰ যাব, মানে 3/7 এইটোৱে হ'ব শুদ্ধ উত্তৰ। নিশ্চয় বুজি পাইছে সমতুল্য ভগ্নাংশটো? নিশ্চয় বুজি পাইছে। সমতুল্য মানে একেই মানৰ মানে 21 ভাগৰ 9 যিটো কথা আৰু 7 ভাগৰ 3 একেই কথা। পিছৰ প্ৰশ্নলৈ 1/40, 5/0 এটা সংখ্যা হ'ব পাৰে, কেতিয়াও হ'ব নোৱাৰে, চৰ্ত সাপেক্ষে হ'ব পাৰে, হ'বই। গতিকে এইটো 5/0 বুলি কোৱাৰ লগে লগে এনচাৰটো 0 হৈ যায়, কাৰণ যিকোনো সংখ্যাক শূন্যৰে হৰণ বা পূৰণ কৰিলে শূন্য হৈ যায়। শূন্য এটা সংখ্যা হয়, পূৰ্ণ সংখ্যা হয়, পূৰ্ণ সংখ্যাত পৰি যাব, গতিকে চৰ্ত সাপেক্ষে হ'ব পাৰে, মানে হ'বই, আৰু এইটো হ'ব পাৰে বুলি ক'লে মানে কি হ'বই, এটা সংখ্যা হ'বই। এইটো কি সংখ্যা হ'ব? যে পূৰ্ণ সংখ্যা হ'ব, পূৰ্ণ সংখ্যাত পৰিব, পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয়। বাছ, পিছৰ প্ৰশ্ন যে 41 নম্বৰ প্ৰশ্নটোত আছে 25 আৰু 26 সংখ্যা দুটাৰ গসাউ হ'ব 1। গসাউ বুলি ক'লে এইটো সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক, গতিকে 1ৰ বাহিৰে আৰু নাই, গতিকে সেইটো উত্তৰটো 1 হৈ যাব, হৈ যাব, ইয়াত আছে 1, মানে 1ৰ বাহিৰে আৰু ইয়াৰ স্বাভাৱিক মানে সাধাৰণ উৎপাদক নাই, কাৰণ যিহেতুকে ক্ৰমিক সংখ্যা হৈ আছে 25 আৰু 26। 25 আৰু 26ৰ 1ৰ বাহিৰে আৰু সাধাৰণ উৎপাদক থাকিব নোৱাৰে, গতিকে শুদ্ধ উত্তৰটো হ'ব এ, মানে 1। তাৰপিছত আছে 25 আৰু 26ৰ সংখ্যা দুটাৰ লসাগু হ'ব, গতিকে সেইটো পূৰণ কৰি দি যিমান হ'ব সেইটোৱে পূৰণ কৰি দিলে কিমান হ'ব? 650। এইটো শুদ্ধ উত্তৰ হ'ব 650। শুদ্ধ উত্তৰটো হ'ব 650, কাৰণ এই দুটা পূৰণ কৰি দিলেই হৈ গ'ল, পূৰণ কৰি দিলেই লসাগু পোৱা যায়, যেহেতুকে ক্ৰমিক সংখ্যা, গতিকে এইটো পূৰণ কৰি দিব লাগিব, লসাগুৰ কাৰণে দুটা পূৰণ কৰি দিব লাগিব। এতিয়া আহিল 43 নং প্ৰশ্ন, 43 মানে 43, তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়? মৌলিক অথবা যৌগিক নহয়? 1। দুইটো হয়, মৌলিক বা যৌগিক এটাও নহয়, গতিকে সেইটো হ'ব দুইটো মৌলিক সংখ্যা হয়, ইয়াতে সমস্যাটা হ'ল, গতিকে শুদ্ধটোতো 1 হ'ব লাগে, 1টো মৌলিক নহয়, যৌগিকো নহয়, মৌলিকো নহয়, যৌগিকো নহয়, বিয়োগ 1 আৰু বিয়োগ 2টোত এটা কনফিউজ থাকি গ'ল, গতিকে এই দুটা হয়তো অপশ্যনত থাকিব নালাগিছিল, যিয়ে নহওক, গতিকে দুইটো মৌলিক সংখ্যা হয়, যৌগিকো হয়, 1টো মৌলিকো নহয়, যৌগিকো নহয়। পিছৰ প্ৰশ্ন, তলৰ কোনটো সংখ্যা 3ৰ গুণিতক নহয়? 3 9 গুণ 27 সেইটো হয়, 3 13 39 সেইটোও হয়, আৰু 91টো 91টো নহয়, 91 যিটো আছে সেইটো 3ৰ গুণিতক হ'ব নোৱাৰে, কাৰণ 3ৰে হৰণ নাযায়, 3ৰে হৰণ গ'লেহে 3ৰ গুণিতক হ'ব,
তিনিৰে 3 হৰণ কৰিব পাৰি, তিনিৰে 6 হৰণ কৰিব পাৰি, তিনিৰে 9 হৰণ কৰিব পাৰি, তিনিৰে 12 হৰণ কৰিব পাৰি, এনেকৈ যিবোৰ সংখ্যাক তিনিৰে হৰণ কৰিব পাৰি সেইবোৰেই হ'ল তিনিৰ গুণিতক। গতিকে 91টো হ'ব নোৱাৰে। পিছৰ প্ৰশ্ন মানে আজিৰ কাৰণে লাষ্ট প্ৰশ্ন, যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক। যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক। এই বাক্যটো সত্য অসত্য দুয়োটাই ওপৰৰ এটাও নহয়। সত্য, এইটো 100% সত্য। যিকোনো সংখ্যা যেনিবা 2, ইয়াৰ উৎপাদক বুলি ক'লে 2 × 2, 2 আৰু 1, গতিকে প্ৰতিটো উৎপাদকৰ এটা গুণিতক হয় নিশ্চয়। গতিকে উক্তিটো বা বাক্যটো সম্পূৰ্ণ সত্য। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। এইখিনিতে এটা কথা অনুৰোধ ৰাখিছোঁ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।